এয়া সন্ধিয়াৰ আঞ্চলিক বাতৰি আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আপোনালোকৰ প্ৰিয় চেনেল আসাম লাইভ 7। আজি সন্ধিয়াৰ প্ৰথমটো খবৰ। ৰাজ্যজুৰি এতিয়া বৰ্ণাঢ্যৰ হাহাকাৰ। আমিনগাঁৱতো একেই পৰিৱেশ, কিছু নিয়ন্ত্ৰণ বান পৰিস্থিতি। ফেনে ফুটুকাৰে বৈ আছে ব্ৰহ্মপুত্ৰ নদী। নৈপৰীয়া আমিনগাঁৱৰ পানীপাৰা চৌধুৰী বস্তিত বানত ক্ষতিগ্ৰস্ত প্ৰায় 200 পৰিয়াল। ঘৰে চোতালে এতিয়া একাকাৰ পানী। ক্ষতিগ্ৰস্ত হৈছে কেইবাটাও বাসগৃহ। জিলা প্ৰশাসনে আগবঢ়াইছে বান সাহায্য। সমান্তৰালকৈ বানৰ পিছত সম্ভাৱ্য ৰোগ প্ৰতিৰোধৰ প্ৰতি লক্ষ্য ৰাখি আমিনগাঁওস্থিত ট্ৰাছেছ এণ্ড টাৱাৰ্ছ প্ৰাইভেট লিমিটেডৰ স্বত্বাধিকাৰী মোহিত শৰ্মাই বৰ্ণাঢ্যক আগবঢ়াইছে আঁঠুৱা আৰু ব্লিচিং পাউডাৰ। ইয়াৰ জৰিয়তে উপকৃত হৈছে প্ৰায় 2টা পৰিয়াল। আজি সন্ধিয়াৰ দ্বিতীয়টো খবৰ। কলিয়াবৰত বানাক্ৰান্তক বান সাহায্য বিতৰণ যুৱ নেতা মণিমাধৱ মহন্তৰ। প্ৰলয়ংকাৰী বানে কলিয়াবৰ হাতীমূৰাৰ লগতে কাষৰীয়া নৈপৰীয়া অঞ্চলসমূহ বুৰাই পেলোৱাত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। মন্ত্ৰী কেশৱ মহন্তই নিজে প্ৰতিজন বানাক্ৰান্তৰ গৃহস্থীৰ ঘৰলৈ গৈ বান সাহায্য প্ৰদান কৰাৰ সমান্তৰালকৈ বিভিন্ন দল সংগঠনৰ লগতে যুৱ নেতা মণিমাধৱ মহন্তয়ো আজি যুৱ পৰিষদৰ সহযোগত কলিয়াবৰ হাতীমূৰাৰ লগতে নৈপৰীয়া বানাক্ৰান্ত লোকসকলৰ মাজত বিতৰণ কৰে অত্যাৱশ্যকীয় সামগ্ৰী। ইফালে কলংখন বুৱতী কৰাৰ বাবে অসম চৰকাৰে যি পদক্ষেপ গ্ৰহণ কৰিছিল সেই ক্ষেত্ৰত চৰকাৰক পুনৰ বিবেচনা কৰিবৰ বাবে দাবী জনাই যুৱ নেতাগৰাকীয়ে। কলংবতী কৰাতকৈ নৈপৰীয়া লোকসকলৰ লগতে কলংখন কেনেদৰে সুৰক্ষা দিব পৰা যায় তাৰ বিষয়েহে চৰকাৰে গুৰুত্ব দিব লাগে বুলিও মন্তব্য কৰে যুৱ নেতা মণিমাধৱ মহন্তই। আমিনগাঁৱৰ পৰা মিতালী দাস আৰু কলিয়াবৰৰ পৰা অনুপৰা ৰিপৰ্ট, আসাম লাইভ 7।